ডিসকাস কৰিম প্ৰভাৰ্ব অলৰেডি আমি 3টা ভিডিও ডিসকাস কৰিলো প্ৰভাৰ্ব যত আমি 100টা মোস্ট ইম্পৰ্টেন্ট ইংলিছৰ প্ৰভাৰ্ব ডিসকাস কৰিছো উইথ আসামিজ মিনিং আমি ডিসকাস কৰিছো আপোনালোকে দুবাৰ তিনিবাৰ প্ৰভাৰ্বটো পঢ়ি যাব মোৰ লগে লগে মই দুবাৰ তিনিবাৰ ৰিপিট কৰি আছো কাৰণ এক্সামিনেশনত এটা ওয়াৰ্ড নাইকিয়া কৰি পিন দিয়ে যাতে দুবাৰ তিনিবাৰ পঢ়িলে মানে এক্সামত অপচন যেহেতু আমাৰ দিয়া থাকিব অপচনটোৰ লগত আমি মিলাইছিল আমাৰ মনত পৰি যাব সেইকাৰণে দুবাৰ তিনিবাৰ চাব কিছুমান বস্তু আমি ডাইৰেক্টলি মুখস্থ কৰিব লাগিব যদি ইয়াত এক্সপ্লেনেশ্যনৰ দিয়া হৈছে লগতে পিডিএফও সোনকালে দিয়া হ'ব চিন্তা নকৰিব প্ৰথমত আসলে 100টা আমি ডিসকাস কৰিলো আজি আমি 101 নম্বৰটো ডিসকাস কৰিম যে নেভাৰ টেষ্ট দ্য ডেপথ অফ ৱাটাৰ উইথ বথ ফিট পুনৰবাৰ কৈছো নেভাৰ টেষ্ট দ্য ডেপথ অফ ৱাটাৰ উইথ বথ ফিট মানে আমি ইয়াৰ আগতে এটা কৈছিলো যে ডোন্ট পুট অল ইয়োৰ এগছ ইন দ্য সেম বাস্কেট ডোন্ট পুট অল ইয়োৰ এগছ ইন দ্য সেম বাস্কেট এটা আমি পঢ়িছিলো ইয়াৰ অৰ্থটো একে হয় ইয়াৰ অৰ্থটো একে হয় but think twice before placing all your bets and investments on one thing এই তিনটাৰ মিনিংটো একে হয় গতিকে মই তিনটা একেলগে লিখি থৈছো তিনটা প্ৰভাৱৰ মিনিংটো একে হয় ইয়াত কৈছে যে কি হয় আমি যিকোনো এটা মাত্ৰ সিঙ্গল বস্তু এটাৰ ওপৰত সম্পূৰ্ণ ৰিস্ক লৈ ল'ব নালাগে যদিহে আমাৰ টকা পইচা সকলো আছে আমাৰ বলে 2 লাখ 3 লাখ টকা পইচা আছে গোটেই 3 লাখ 2 লাখ 3 লাখ এটা অকল ইনভেষ্টমেন্ট কৰি পিনি গোটেইখন ৰিস্ক ল'ব নালাগে অৰ্থাৎ যদি আমি ষ্টক মাৰ্কেটত ইনভেষ্ট কৰিছো গোটেইখিনি অকল ষ্টক মাৰ্কেটত লগাই দিব নালাগে কাৰণ যদি আমাৰ লছ হৈ যায় গোটেইখিনি একেবাৰে আমাৰ গোটেই জীৱনৰ আৰ্নিংছটো একেবাৰে লছ হৈ যাব সেইকাৰণে কৈছে ডোন্ট পুট অল ইয়োৰ এগছ গোটেই এগবিলাক এটা বাস্কেটত থব নালাগে গোটেই টকা পইচা এটা অকল জেগাত ৰিস্ক ল'ব নালাগে নেভাৰ টেষ্ট দ্য ডেপথ অফ ৱাটাৰ উইথ বথ ফিট পানীটো কিমান দ আছে দুইটা ভৰি একেলগে সোমাই পিনি চাব নালাগে কাৰণ যদিহে বেছি দ থাকে সোমাই যাব আমি ৰিস্ক হৈ যাব আমাৰ লাইফটো but think twice before placing your bets and investment on one thing নিশ্চয় বুজি পাইছে এটা আমি অলৰেডি পঢ়িছিলো যে don't put all your eggs in the same basket অলৰেডি পঢ়িছো never taste the depth of water with both feet আৰু এটা আসলে একে মিনিং think twice before placing all your bets and investments on one thing নিশ্চয় বুজি পালে এটো তাৰ নেক্সট 102 নম্বৰটো এটো এক্সামিনেশন দিছিলে ডিএসএস এটা আপুনি পাৰিবই নো গেইন ইয়াত উইদাউট নাছিলে ইয়াত নো পেইন আছিলে একে হ'ব নো পেইন নো গেইন নো পেইন বা সৰি তাত উল্টাকে আছিলে নো পেইন নো গেইন আছিলে এই পেইনটো আগফালে আছিলে নো পেইন নো গেইন বা এনেকৈ থাকিব পাৰে নো পেইন উইদাউট নো গেইন উইদাউট পেইন সাকসেস লাভ কৰিবলৈ আমি কষ্ট কৰিবই লাগিব বৰ্তমান আপোনালোকে কষ্ট কৰিছে পঢ়িছে ভালকে যদি আপোনালোকে ক্লিয়াৰ কৰিব বিচাৰিছে এক্সামিনেশনটো কষ্টটো কৰিবই লাগিব তাৰ কোনো সাবস্টিটিউট নাই কাৰণটো কথাটো এনেকুৱা হ'ল চক এক্সামিনেশনত পোষ্ট কিমানটা আছে আৰু তাৰ ৰেসপেক্টিভলি কিমান হৰফ ক্যান্ডিডেট আছে ক্যান্ডিডেট ইমানেই বেছি আছে সো আমি কিবা এটা এক্সট্ৰা অৰ্ডিনাৰি কৰিবই লাগিব নিজকে কিবা এটা এক্সট্ৰাকে আমি কাম কৰিব লাগিব তেতিয়া আমি সাকসেস লাভ কৰিব পাৰিম কষ্ট কৰিব লাগিব সেইকাৰণে কৈছে নো গেইন উইদাউট পেইন কষ্ট নোহোৱাকৈ আপুনি সফলতা লাভ নকৰিব তাৰ নেক্সট 103 নম্বৰটো আছে নো নিউজ ইজ গুড নিউজ ভালকে চাব নো নিউজ ইজ গুড নিউজ এক্সামিনেশন আপোনালোকে কনফিউজন লগাবলৈ অপচনবিলাক তেনেকৈ আপোনালোকক দিয়া হয় তেনেকৈ সজাই দিয়া হয় নো নিউজ ইজ গুড নিউজটো আপোনালোকে ভালকে চাওক যে সঠিক খবৰ নোপোৱাকৈ সকলো ঠিক আছে বুলি এজিউম কৰি লোৱা এটা ধৰক আমাৰ কোনোবা সম্বন্ধী এজন বাহিৰত আছে ইউএছএত আছে আমাৰ সম্বন্ধী এজন ইউএছএত বহুত বেছি কিবা এটা ঘটনা ঘটিলে সো আমি সকলোৱে গোটেই ঘৰখনে সকলোৱে কি কৰি আছে মানে চিন্তা কৰি আছে এটা আমি কম যে সকলো ঠিকে আছে দে সকলো ঠিকে আছে হি ঠিকে থাকিব হি ভাল হয় ঠিকে থাকিব হি তেনেকুৱা নহয় সো আমি তেনেকৈ ধৰণে এজিউম কৰি লওঁ সো আমি প্ৰপাৰ খবৰ নাই পোৱা সঠিক খবৰ নাই পোৱা কিন্তু আমি এজিউম কৰি লৈছো যে সকলো ঠিকে আছে সো তেতিয়া আমি কম এইটো প্ৰভাৱ ইউজ কৰিব লাগিব যে নো নিউজ ইজ গুড নিউজ নো নিউজ ইজ গুড নিউজ দুবাৰ তিনিবাৰ মই ৰিপিট কৰিছো আপোনালোকে দুবাৰ তিনিবাৰকে পঢ়িব ওয়ান্স বিটেন টুৱাইস চাই পুনৰবাৰ ওয়ান্স বিটেন টুৱাইস চাই ইয়াৰ অৰ্থটো হ'ল যে যেতিয়া কোনো লোকে দ্বিতীয়বাৰৰ কাৰণে কামটো নকৰে কাৰণ তেখেতে প্ৰথমবাৰতে বেয়া অভিজ্ঞতা এটা পাইছে বেয়া এক্সপেৰিয়েন্স এটা পাইছে সৰু ল'ৰাবিলাকৰ ক্ষেত্ৰতো এটা এপ্লাই হয় যে কেতিয়াবা আপোনালোকে চাবচোন সৰু ল'ৰাবিলাকে নিজে কিবা এটা কাম কৰিব যেতিয়া সেই কিবা এটা জেগাত সেই দুখ পাই যায় তেতিয়া তাৰ মনত থাকি যায় বস্তুটো আৰু পুনৰবাৰ সেইটো বস্তুৰ ওচৰলৈ নাযায় তেখেতসকলে কাৰণ সি প্ৰথমবাৰত এক্সপেৰিয়েন্স পাই গৈছে অভিজ্ঞতা পাইছে যে ইয়াত গ'লে মানে কিবা এটা ঘটনা সংঘটিত হোৱাৰ চান্স আছে সো এইটো তাৰ ইংলিছৰ প্ৰভাৱটো আমি এনেকৈ ক'ব লাগিব ওয়ান্স বিটেন টুৱাইস চাই ওয়ান্স বিটেন টুৱাইস চাই ওয়ান্স বিটেন টুৱাইস চাই ওয়ান্স বিটেন টুৱাইস চাই মনত ৰাখিব প্ৰথমবাৰৰ বাবে দ্বিতীয়বাৰৰ কাৰণে নাযায় কাৰণ প্ৰথমবাৰতে বেয়া অভিজ্ঞতা এটা পাই থৈছে তাৰ নেক্সট 105 টো আছিলে ওয়ান্স মেনছ জাংক ইজ আনাদাৰ মেনছ ট্ৰেজাৰ ভালকে চাব ওৱান মেনছ জাংক ইজ আনাদাৰ মেনছ ট্ৰেজাৰ পুনৰ ওৱান মেনছ জাংকটো অঁতৰাই দিব পাৰে শব্দটো ইজ আনাদাৰ মেনছ ট্ৰেজাৰ শব্দটো অঁতৰাই দিব পাৰে ভালকে চাই যাব ইয়াৰ অৰ্থটো কি আছিল যে ইয়াৰ অৰ্থটো কাৰোবাৰ কাৰণে মূল্যহীন বস্তু এটাটো আন কাৰোবাৰ বাবে বহুত বেছি মূল্যৱান হ'ব পাৰে আমি এটা পাই থাকো কাৰণ কোনোবা এজনৰ কাৰণে কোনোবা এখন সাইকেল একেবাৰে
মূল্যৱান নহয় তাৰ সি ক'ব যে চাইকেলখন মোৰ কাৰণে একো কাম নাই একো সন্তুষ্ট নহয় চাইকেলখন পোৱাৰ পিছতো কিন্তু সেই ছেম চাইকেল আন এজন লোকৰ কাৰণে বহুত বেছি মূল্যৱান ভেলুৱেবল হ'ব পাৰে এইটো বুজি পাইছে নিশ্চয় প্ৰভাৱটো মিনিংটো যে কাৰোবাৰ কাৰণে মূল্যহীন বস্তুটো যোনে মূল্য নিদিয়ে মূল্যহীন বস্তুটো আন কাৰোবাৰ কাৰণে বহুত বেছি মূল্যৱানো হ'ব পাৰে সেইটোকে ইংলিছত ক'ব লাগিব যে ওৱান মেনছ জাংক ইজ আনাডাৰ মেনছ ট্ৰেজাৰ আকৌ এবাৰ পঢ়ক মোৰ লগত কি যে ওৱান মেনছ জাংক ইজ আনাডাৰ মেনছ ট্ৰেজাৰ ক্লিয়াৰ আছে তাৰ নেক্সটটো আছে 1062 ওৱান শুড নট মিছ ফৰেষ্ট ফৰ দ্য ট্ৰিজ এইটো ইম্পৰ্টেণ্ট ভালকৈ চাওক যে ওৱান শুড নট মিছ ফৰেষ্ট ফৰ দ্য ট্ৰিজ কেতিয়াবা সৰু সৰু কথা লাগি থাকোঁতে ডাঙৰ পইণ্ট আমাৰ মিছ হৈ যায় পুনৰবাৰ চাওঁ যে কিবা এটা সৰু বস্তুৰ কাৰণে ডাঙৰ বস্তুটো আমি মিছ কৰিব নালাগে কেতিয়াও সাধাৰণ দুজোপামান গছৰ কাৰণে আমি গোটেই ফৰেষ্ট অভয়াৰণ্যটো কেতিয়াও মিছ কৰিব নালাগে সেইটো কৈছে যে ওৱান শুড নট মিছ ফৰেষ্টটো আমি মিছ কৰিব নালাগে কেইটামান গছৰ কাৰণে সেইটো কৈছে যে কিবা এটা ডাঙৰ পইণ্টটো আমি মিছ কৰিব নালাগে ডাঙৰ পইণ্টটো মিছ কৰিব নালাগে সৰু সৰু কথাৰ কাৰণে সেইকাৰণে কৈছে যে ওৱান শুড নট মিছ ফৰেষ্ট ফৰ দ্য ট্ৰিজ নেক্সট আছিলে আউট অফ চাইট আউট অফ মাইণ্ড পুনৰবাৰ পঢ়ক আউট অফ চাইট আউট অফ মাইণ্ড মানে যিটো বহু দিনলৈ দেখা নাযায় সেইটো পাহৰি যোৱা যায় পুনৰবাৰ পঢ়ক আউট অফ চাইট আউট অফ মাইণ্ড আউট অফ চাইট আউট অফ মাইণ্ড যিটো বহু দিনলৈ দেখা নাযায় সেইটো পাহৰি যোৱা যায় আমি কৈ থাকোঁ যাক বহু দিনত দেখা নাযায় তাক লাহে লাহে পাহৰি যোৱা যায় আউট অফ চাইট আউট অফ মাইণ্ড তাৰ নেক্সটটো আমি পঢ়িম যে পেন ইজ মাইটিয়াৰ দেন sword আমি এইটো সৰুৰ পৰা ইউজ কৰি আহিছোঁ অসমীয়াত যে কলমৰ ধাৰটো তৰোৱালতকৈ বেছি ইয়াক আমি ভাৱ বহলাইও লিখিছোঁ অসমীয়াত নিশ্চয় বুজি পাইছে আমি সৰুতে এক্সামিনেশ্যনত লিখিছোঁ কলমৰ ধাৰটো তৰোৱালতকৈ বেছি কিয় নিশ্চয় আমি গমেই পাইছোঁ পেন ইজ মাইটিয়াৰ দেন sword পেন ইজ মাইটিয়াৰ দেন sword পেন ইজ মাইটিয়াৰ দেন sword কম্পেয়াৰটিভ ফৰ্মত আছে গতিকে কম্পেয়াৰটিভ এডজেক্টিভ ইউজ কৰিছে আৰু সদায় দেন ব্যৱহাৰ কৰিব লাগিব কম্পেয়াৰটিভ চেণ্টেন্সত কম্পেয়াৰটিভ ডিগ্ৰী তাৰ নেক্সট আছিলে 1 নম্বৰটো পিপল হু লিভ ইন গ্লাছ হাউচেছ শুড নট থ্ৰ' ষ্টনছ এট আদাৰ্ছ এইটো আমি পাই থাকোঁ হিন্দী ফিল্মতো এইটো ডাইলগ মাৰি থাকে পিপল হু লিভ ইন এ গ্লাছ হাউচেছ শুড নট থ্ৰ' ষ্টনছ এট আদাৰ্ছ আকৌ এবাৰ পিপল হু লিভ ইন এ গ্লাছ হাউচেছ শুড নট থ্ৰ' ষ্টনছ এট আদাৰ্ছ যিয়ে যাৰ নিজৰে বহুত ভুল আছে নিজৰে একেই টাইপৰ ভুল আছে সি আনক কেতিয়াও সমালোচনা কৰিব নালাগে কাৰণ নিজৰ গাতে পৰিবহি যাৰ নিজৰে গ্লাছৰ ঘৰ আছে সি আনক কেতিয়াও শিলগুটি দলিয়াব নালাগে যদি উল্টা শিলগুটিটো দলিয়াই দিয়ে তাৰ নিজৰ গ্লাছৰ ঘৰটোৱে ভাঙি টুকুৰা টুকুৰ হৈ যাব পাৰে সেইকাৰণে নিজৰে একেই যেতিয়া ভুল থাকে সেইটো ভুলটো আনক কেতিয়াও সমালোচনা কৰিব নালাগে কাৰণ নিজৰ গাটো চিটিকি পৰিবহি অতি সোনকালে তাৰ নেক্সট আছিলে 110 নম্বৰটো পাৰ্চুৱেশ্যন ইজ বেটাৰ দেন ফ'ৰ্চ পুনৰবাৰ পঢ়ক পাৰ্চুৱেশ্যন ইজ বেটাৰ দেন ফ'ৰ্চ যে পাৰ্চুৱেশ্যন শব্দটো নাইকিয়া কৰি দিব পাৰে আপোনালোকৰ এক্সামিনেশ্যনত চ' দুবাৰ তিনিবাৰ পঢ়ি যাওঁ মোৰ লগতে পাৰ্চুৱেশ্যন ইজ বেটাৰ দেন ফ'ৰ্চ মানে কাৰোবাক ফ'ৰ্চ কৰি কামটো কৰিব কোৱাতকৈ ৰিকুৱেষ্ট কৰিব লাগে কনভিন্স কৰিব লাগে তেতিয়া বেছি সফলতা পোৱা যায় তেতিয়া কনভিন্স সোনকালে কৰিব পৰা যায় যদিহে আমি ৰিকুৱেষ্ট কৰোঁ ফ'ৰ্চ কৰি পিনে কাৰণ জোৰ জবৰদস্তি কামটো কৰিবলৈ কোৱাতকৈ আমি ৰিকুৱেষ্ট কৰি পিনে ভাল কথা ভাল মাত্ৰাৰে আমি যেতিয়া ক'ম তেতিয়া বেছি সোনকালে তেখেতে কনভিন্স হ'ব গতিকে ক'ব লাগিব পাৰ্চুৱেশ্যন ইজ বেটাৰ দেন ফ'ৰ্চ 111 নম্বৰটো আছিলে প্ৰেক্টিচ মেক্স পাৰফেক্ট এটা আপোনালোকে গমেই পাইছে প্ৰেক্টিচ যিমানেই কৰিবা সিমানেই পাৰফেক্ট হৈ থাকিবা মেথছৰ ক্ষেত্ৰত স্পেচিয়েলি ইংলিছ গ্ৰামাৰৰ ক্ষেত্ৰত স্পেচিয়েলি এবাৰ দুবাৰ অকল পঢ়িলেই নহ'ব পঢ়াৰ পিছত আমি মেইন কথাটো হ'ল প্ৰেক্টিচ আৰু ৰিভিজন প্ৰেক্টিচ বহুত বেছি কৰিব লাগিব ডিফাৰেণ্ট টাইপ অফ কুৱেশ্যনৰ লগত আৰু বাৰে বাৰে ৰিভিজন কৰিব লাগিব সেইকাৰণে কৈছে প্ৰেক্টিচ মেক্স পাৰফেক্ট বা প্ৰেক্টিচ মেক্স মেন পাৰফেক্ট আমি সৰুৰ পৰা শুনি আহিছোঁ বা মই বাৰে বাৰে কৈ যাওঁ 112 নম্বৰটো প্ৰেক্টিচ হোৱাট ইউ প্ৰিচ পুনৰবাৰ প্ৰেক্টিচ হোৱাট ইউ প্ৰিচ আনক যিটো ব্যৱহাৰ কৰিব কোৱা হয় নিজে একেই ব্যৱহাৰ কৰিব লাগে আমি আনক যিটো ব্যৱহাৰ কৰিব কৈছোঁ যিটো ব্যৱহাৰ আশা কৰিছোঁ নিজেও আমি একেই ব্যৱহাৰ কৰিব লাগে প্ৰেক্টিচ হোৱাট ইউ প্ৰিচ প্ৰিচ শব্দটো আপোনালোকে নাইকিয়া কৰি দিব পাৰে ভালকৈ চাব তাৰ নেক্সটটো ৰোম ৱাজ নট বিল্ড ইন এ ডে মানে ইম্পৰ্টেণ্ট ৱৰ্ক টেক্স টাইম টু কমপ্লিট এক্সামিনেশ্যন আহি আছে আমাৰ এক্সামিনেশ্যন আহি থাকোঁতে আমি একে ৰাতি একেদিনাখন সকলোবিলাক পঢ়ি শেষ কৰি দিম বুলি কেতিয়াও ভাবিব নালাগে কাৰণ সেইটো সম্ভৱেই হৈ নুঠে গতিকে আমি লাহে লাহে ষ্টেপ ৱাইজত আমি সদায় কমপ্লিট কৰি যাব লাগিব সকলোবিলাক চিলেবাছ টপিক যিমান যি আছে ৰিভিজন কৰি যাব লাগিব টাইমে তেতিয়া আমি বেছি সুফল পোৱা যাম কাৰণ ৰোম ৱাজ নট বিল্ড ইন এ ডে ইম্পৰ্টেণ্ট ৱৰ্ক টেক্স টাইম টু কমপ্লিট তাৰ নেক্সট আছিলে চাইলেঞ্চ ইজ হাফ কনচেণ্ট কনচেণ্ট শব্দটো নাইকিয়া কৰি দিব পাৰে চাইলেঞ্চ ইজ হাফ কনচেণ্ট পুনৰবাৰ পঢ়ক একেলগে চাইলেঞ্চ ইজ হাফ কনচেণ্ট ইয়াৰ অৰ্থটো হ'ল যে নিমাত হৈ থকাতকৈ
থকাটোৱে আধা সন্মতি প্ৰকাশ কৰে আমি কওঁ যে তই কেলে মনে মনে আছ আমি নিজৰ লগৰ এটা বন্ধু এজনক যেতিয়া কিবা এটা কওঁ প্ৰশ্ন যেতিয়া সোধোঁ যেতিয়া সি নিমাত থাকে কওঁ যে এই মনে মনে আছে মানে ইয়াৰ সন্মতি আছে টেনশ্যন নলবি বাকীবিলাকৰ কথা হ'ল চ' নিমাত হৈ থকাটোৱে আধা সন্মতি প্ৰকাশ কৰে বুলি কৈছে তাক ইংলিছত ক'ব লাগিব চাইলেঞ্চ ইজ হাফ কনচেণ্ট ইয়ালৈকে ঠিকেই আছে 115টো আছিলে শ্ল' এণ্ড ষ্টেডি উইন্স দ্য ৰেচ শ্ল' এণ্ড ষ্টেডি উইন্স দ্য ৰেচ শ্ল' এণ্ড ষ্টেডি উইন্স দ্য ৰেচ মানে যিয়ে লাহে লাহে পৰ্যায়ক্ৰমে শিকি সফলতা লাভ কৰিব পাৰি একেবাৰে খৰখেদা কৰাতকৈ লাহে লাহে পৰ্যায়ক্ৰমে ষ্টেপ ৱাইজত শিকি বস্তু এটা আমি এক্সপিৰিয়েঞ্চ কৰি অভিজ্ঞতা লাভ কৰি সফলতাও লাভ কৰিব পাৰিম শ্ল' এণ্ড ষ্টেডি উইন্স দ্য ৰেচ 116 নম্বৰটো আছিলে ষ্টিল ৱাটাৰ্ছ ৰান ডিপ ষ্টিল ৱাটাৰ্ছ ৰান ডিপ পুনৰ পঢ়ক ষ্টিল ৱাটাৰ্ছ ৰান ডিপ ডিপটো আমাৰ ইয়াৰ অৰ্থটো হ'ল যে যিয়ে মনে মনে থাকে প্ৰায় যিবিলাক লোকে প্ৰায় মনে মনে থাকে যিকোনো এটা কথাত যিকোনো এটা ঘটনাত তেনেকুৱা লোক প্ৰায় ইণ্টেলিজেণ্ট লোকবিলাকে বেছি দেখাই নাথাকে বেছি কৈ নাথাকে কথাবিলাক প্ৰায় মনে মনে থাকে এইবিলাক প্ৰভাৰ্ব এইবিলাক সকলো সত্য অসত্য সেই বিষয়ে ক'বলৈ নাজানো কিন্তু এইবিলাক প্ৰভাৰ্ব হিচাপে ব্যৱহাৰ হৈ আহিছে বহুদিনৰ পৰা ষ্টিল ৱাটাৰ্ছ ৰান ডিপ মানে যিয়ে মনে মনে থাকে তেনেকুৱা লোক প্ৰায় ইণ্টেলিজেণ্ট থাকে তাৰ নেক্সট 117 নম্বৰটো আমি আগতে এইটো পাইছোঁ আগতে আমি এইটো পঢ়িছোঁ পুনৰবাৰ এইটো পঢ়িছোঁ যে ষ্ট্ৰাইক হোৱাইল দ্য আইৰন ইজ হট যেতিয়া লাইফে সুবিধা দিয়ে বা যেতিয়া আমি সুবিধা পাওঁ সেই সুবিধা আমি ল'ব লাগে ঠিক আছে যেতিয়া আমি সুবিধাবিলাক পাওঁ সেই সুবিধাবিলাক আমি ল'ব লাগে গতিকে কৈছে ষ্ট্ৰাইক হোৱাইল দ্য আইৰন ইজ হট যেতিয়া আইৰণটো হট থাকিব তেতিয়া আমি ষ্ট্ৰাইক কৰিব লাগে তেতিয়া বেছি সুন্দৰ আকাৰ দিব পাৰি সুবিধা পালে সেই সুবিধা ল'ব লাগে লাইফে আমাক অপৰচুনিটি দিছে সেই অপৰচুনিটি আমি ল'ব লাগে আমি এইটো আগতে আমি পঢ়িছোঁ বেলেগৰ লগত একেই মিনিং থাকোঁতে ষ্ট্ৰাইক হোৱাইল দ্য আইৰন ইজ হট পুনৰবাৰ পঢ়ক ষ্ট্ৰাইক হোৱাইল দ্য আইৰন ইজ হট ঠিক আছে 118 নম্বৰটো আছিলে দ্য বেষ্ট লেড প্লেনছ গ' এষ্ট্ৰে পুনৰবাৰ পঢ়ক এষ্ট্ৰে নাইকিয়া কৰি দিব পাৰে আপোনালোকৰ এক্সামিনেশ্যনত দ্য বেষ্ট লেড প্লেনছ গ' এষ্ট্ৰে দুবাৰ তিনিবাৰ পঢ়িব যাতে আপোনালোকৰ মনত থাকি যায় বস্তুবিলাক দ্য বেষ্ট লেড প্লেনছ গ' এষ্ট্ৰে ঠিক আছে দ্য বেষ্ট লেড প্লেনছ গ' এষ্ট্ৰে ইয়াৰ অৰ্থটো হ'ল যে যেতিয়া কেতিয়াবা বহুত বেছি কেয়াৰফুল ডিজাইন বা প্ৰজেক্টটো সফল নহ'ব পাৰে যিমানে বেছি আমি কেয়াৰফুল নহওঁ কিয় যিমানে বেছি ভাল প্ৰজেক্ট এটা উইথ প্ৰপাৰ প্লেন নকৰে কিয় কেতিয়াবা আমাৰ সফল নহ'বও পাৰে সেইটোকে কৈছে যে দ্য বেষ্ট লেড প্লেনছ গ' এষ্ট্ৰে তাৰ নেক্সট 119 নম্বৰটো দ্য এণ্ড জাষ্টিফাইজ দ্য মিনছ পুনৰ পঢ়ক দ্য এণ্ড জাষ্টিফাইজ দ্য মিনছ শব্দটো নাইকিয়া কৰি দিব পাৰে দ্য এণ্ড জাষ্টিফাইজ দ্য মিনছ পুনৰবাৰ দ্য এণ্ড জাষ্টিফাইজ দ্য মিনছ পুনৰবাৰ দ্য এণ্ড জাষ্টিফাইজ দ্য মিনছ দুবাৰ তিনিবাৰ পঢ়াৰ অৰ্থটো একেই হ'ল যে আপোনালোকে শুনি মনত থাকি যায় বস্তুবোৰ এক্সামিনেশ্যন কৰিবলৈ সুবিধা হয় ৰিজাল্টটো বেছি ইম্পৰ্টেণ্ট হয় যিকোনো মেথডতকৈ পুনৰবাৰ কৈছোঁ ৰিজাল্টটো বেছি ইম্পৰ্টেণ্ট হয় যিকোনো মেথডতকৈ লাগিলে যিমান বেয়া ৰিজাল্টে নহয় মেথডে নহয় যিমান বেয়া এইটো ৰিজাল্ট নহয় যিমান বেয়া মেথডে নহওক কিয় চ' আমাৰ কেতিয়াবা ক্ৰিকেটত কি কৰে ক্ৰিকেট যেতিয়া খেলে ক্ৰিকেট নিশ্চয় আপোনালোকে চায় কেতিয়াবা ওৱান ৰানত এটা উইকেট পৰাৰ পিছত কেতিয়াবা ইশান্ত শৰ্মাকো পঠিয়াই দিয়ে টেষ্ট ক্ৰিকেটত চ' আমি যিটো ট্ৰাই কৰিব পাৰোঁ যিকোনো বেয়াকৈ হ'লেও আমি মেথডটো ট্ৰাই কৰিব পাৰোঁ যদি আমাৰ তাৰ ৰিজাল্টটো বেছি ইম্পৰ্টেণ্ট হয় আমাৰ ৰিজাল্টটো যাতে আমাৰ ভাল হয় সেইটো আমি বেছি ফ'কাছ কৰিব লাগে দ্য এণ্ড জাষ্টিফাইজ দ্য মিনছ ঠিক আছে তাৰ নেক্সটটো আছিলে যে দ্য হাৰ্ডাৰ ইউ ৱৰ্ক দ্য লাকিয়াৰ ইউ গেট পুনৰবাৰ পঢ়ক দ্য হাৰ্ডাৰ ইউ ৱৰ্ক দ্য লাকিয়াৰ ইউ গেট আকৌ এবাৰ দ্য হাৰ্ডাৰ ইউ ৱৰ্ক দ্য লাকিয়াৰ ইউ গেট আকৌ এবাৰ আপোনালোকে নিজে পঢ়ক দ্য হাৰ্ডাৰ ইউ ৱৰ্ক দ্য লাকিয়াৰ ইউ গেট মানে যিমানেই বেছি কষ্ট কৰি কাম কৰা যায় সিমানেই নতুন আইডিয়া নতুন চান্সেছ আহি যায় আমাৰ নিজৰ লাভটো আমি নিজে ক্ৰিয়েট কৰি ল'ব পাৰোঁ সফলতাৰ কাৰণে আৰু বেছি চান্সেছ আমাৰ বাঢ়ি যায় আমি কওঁ যে যোনে বেছি কষ্ট কৰে লাকো তাৰ লগতে থাকে অসমীয়াত কি কওঁ আমি অসমীয়াত কওঁ যে যোনে বেছি কষ্ট কৰিব লাকো সেইজন লোকৰ লগতহে থাকিব সেইকাৰণে কৈছে যিমানে বেছি কাম কৰা যায় কাৰণ আমাৰ এক্সপিৰিয়েঞ্চ আহি যাব অভিজ্ঞতা আহি যাব নিজে আইডিয়াবিলাক আহিব নিজে অপৰচুনিটি আহিব নিজে চান্সেছ আমি ক্ৰিয়েট কৰি ল'ব পাৰিম ইংলিছত কৈছে দ্য হাৰ্ডাৰ ইউ ৱৰ্ক দ্য লাকিয়াৰ ইউ গেট যোনে বেছি কষ্ট কৰে লাকো তেখেতৰহে চাথ দিয়ে বুলি কওঁ সংগ দিয়ে তাৰ নেক্সটটো দ্য গ্ৰাছ ইজ গ্ৰীনাৰ অন দ্য আদাৰ ছাইড অফ দ্য ফেন্স আকৌ এবাৰ পঢ়ক দ্য গ্ৰাছ ইজ গ্ৰীনাৰ অন দ্য আদাৰ ছাইড অফ দ্য ফেন্স আকৌ এবাৰ পঢ়িব লাগিব আমি দ্য গ্ৰাছ ইজ গ্ৰীনাৰ অন দ্য আদাৰ ছাইড অফ দ্য ফেন্স আকৌ এবাৰ পঢ়িম দ্য গ্ৰাছ ইজ গ্ৰীনাৰ অন দ্য আদাৰ ছাইড অফ দ্য ফেন্স মানুহে কেতিয়াও নিজৰ চিটুৱেশ্যনটোক লৈ সুখী নহয় সদায় আনৰটোহে বেছি ভাল হৈছে বা ভাল আছে বুলি ভাবে আজিকালি ছ'চিয়েল মিডিয়াত কি হৈছে আমি সকলোৱে ডিপ্ৰেশ্যনৰ চিকাৰ হৈছোঁ ছ'চিয়েল মিডিয়াত 1 মিনিটৰ কাৰণে মই বাহিৰলৈ গৈছোঁ ছ'চিয়েল মিডিয়াটো এনেকুৱা এটা বস্তু হয়
আমি সকলোৱে কি কৰোঁ একেলগে 50খনমান ফটো মাৰোঁ নিজৰ বেষ্ট মোমেণ্টবিলাক কেপচাৰ কৰোঁ বাহিৰত যদি আমি ভাল মোমেণ্টবিলাক পাওঁ ভাল মোমেণ্টবিলাক কেপচাৰ কৰোঁ সেই 50খনৰ আটাইতকৈ বেষ্টটোহে ছ'চিয়েল মিডিয়াত আপলোড কৰোঁ চ' এভৰিথিং ইজ পাৰফেক্ট ইন ফ্ৰণ্ট অফ কেমেৰা মই বাৰে কওঁ মই এভৰিথিং লুকছ পাৰফেক্ট এভৰিথিং ইজ নট পাৰফেক্ট এভৰিথিং লুকছ পাৰফেক্ট ইন ফ্ৰণ্ট অফ কেমেৰা কাৰণ আমি একেবাৰে বেষ্টটোহে কেপচাৰ কৰোঁ তাৰোপৰি সেই বেষ্টটোহে আমি সদায় ছ'চিয়েল মিডিয়াত আপলোড কৰোঁ গতিকে সদায় লোকৰ লাইফটো সদায় ভালেই দেখা যায় কাৰণ কেমেৰাৰ সন্মুখত সকলোবিলাক ভালেই দেখা যায় মানুহে কেতিয়াও নিজৰ চিটুৱেশ্যনবিলাক সুখী নহয় সদায় আনৰটোহে বেছি ভাল দেখা যায় দেখি পাওঁ আমি আমাৰ সকলোৰে প্ৰব্লেম হয় কাৰণতো আজিকালি ছ'চিয়েল মিডিয়া সকলোবিলাক ধ্বংস কৰি দিছে বুলি ক'ব লাগিব যিমানে ভাল ছ'চিয়েল মিডিয়া আছে তথাপি আমি মাজে আনৰ বস্তুবিলাক দেখি অট'মেটিকেলি আমাৰ কি হৈ যায় বেয়া লাগি যায় কাৰণ লোকে বেছি সুখী আছে তেনেকুৱা ধৰণৰ ফিলবিলাক আমাৰ হয় গতিকে এই প্ৰভাৱটো তাত আমি ইউজ কৰিব পাৰোঁ যে দ্য গ্ৰাছ ইজ গ্ৰীনাৰ অন দ্য আদাৰ ছাইড অফ দ্য ফেন্স আকৌ এবাৰ দ্য গ্ৰাছ ইজ গ্ৰীনাৰ অন দ্য আদাৰ ছাইড অফ দ্য ফেন্স পুনৰবাৰ কৈছোঁ এভৰিথিং লুকছ পাৰফেক্ট ইন ফ্ৰণ্ট অফ কেমেৰা দ্য প্ৰুফ অফ দ্য পুডিং ইন দ্য ইটিং আকৌ এবাৰ পঢ়ক দ্য প্ৰুফ অফ দ্য পুডিং ইজ ইন দ্য ইটিং আকৌ এবাৰ দ্য প্ৰুফ অফ দ্য পুডিং ইজ ইন দ্য ইটিং কিবা এটা ভাল আৰু বেয়া তেতিয়াহে ক'ব পাৰি যেতিয়া সেইটো ইউজ বা এক্সপিৰিয়েঞ্চ কৰা যায় যদি যিটোৰ বিষয়ে আমি নাজানো সেইটো ভাল বেয়া আমি কেনেকৈ ক'ম কোনোবাই যিকোনো এটা কাম নকৰক সেইটো ভাল বেয়া ক'বলৈ হ'লে আমি ফাৰ্ষ্টত সেইটো ইউজ কৰিব লাগিব বা এক্সপিৰিয়েঞ্চ কৰিব লাগিব সেইকাৰণে কৈছোঁ যে দ্য প্ৰুফ অফ পুডিং ইজ ইন দ্য ইটিং আকৌ এবাৰ দ্য প্ৰুফ অফ দ্য পুডিং ইজ ইন দ্য ইটিং আকৌ এবাৰ দ্য প্ৰুফ অফ দ্য পুডিং ইজ ইন দ্য ইটিং কিবা এটা ভাল বেয়া তেতিয়াহে ক'ব পাৰি যেতিয়া এইটো ইউজ বা এক্সপিৰিয়েঞ্চ কৰা যায় তাৰ নেক্সট হৈছিলে দেয়াৰ আৰ মোৰ ৱেজ দেন ওৱান টু স্কিন এ কেট আকৌ এবাৰ দেয়াৰ আৰ মোৰ ৱেজ দেন ওৱান টু স্কিন এ কেট মানে এটা লক্ষ্যত উপনীত হ'বলৈ অকল এটাই ৰাস্তা নাই এটাতকৈ বহু বেছি ৰাস্তা থাকে বা আমি ৰাস্তা নিজে বনাই ল'ব লাগিব যিকোনো এটা যেতিয়া আমাৰ লক্ষ্য আমি ঠিক কৰিম সেই লক্ষ্যত উপনীত হ'বলৈ হ'লে অকল এটা ৰাস্তা আমি ৰাস্তা নিজে ক্ৰিয়েট কৰি ল'ব লাগিব চ' দেয়াৰ আৰ মোৰ ৱেজ দেন ওৱান টু স্কিন এ কেট আকৌ এবাৰ পঢ়িম আমি দেয়াৰ আৰ মোৰ ৱেজ দেন ওৱান টু স্কিন এ কেট ঠিক আছে নিজৰ এটা লক্ষ্যত উপনীত হ'বলৈ এটাতকৈ বহু বেছি ৰাস্তা থাকে বা আমি ৰাস্তা ক্ৰিয়েট কৰি ল'ব পাৰোঁ তাৰ নেক্সট হৈছিলে দেয়াৰ ইজ ন' টাইম লাইক দ্য প্ৰেজেণ্ট এইটো আমি গমেই পাইছোঁ দেয়াৰ ইজ ন' টাইম লাইক দ্য প্ৰেজেণ্ট মানে যিকোনো কাম কৰাৰ বাবে একদম বৰ্তমান যিটো সময়ত আমি আছোঁ সেইটো একেবাৰে বেষ্ট হয় টুমৰো বা পিছলৈ হ'ব নালাগে আমি আমাৰ মা দেউতা সৰুৰ পৰা কৈ আহিছে আমাক যে বৰ্তমান সময়ত আটাইতকৈ বেষ্ট হয় কাৰণ বৰ্তমানৰ ওপৰত আমাৰ ফিউচাৰ অৰ্থাৎ ভৱিষ্যতটো নিৰ্ভৰ কৰে গতিকে আমি ক'ম যে দেয়াৰ ইজ ন' টাইম লাইক দ্য প্ৰেজেণ্ট যিকোনো কাম কৰাৰ বাবে বৰ্তমানটো এটা ভাল সময় হয় গতিকে এতিয়াই সকলোবিলাক কাম যিবিলাক আমি ভাবিছোঁ আমাৰ লক্ষ্যত উপনীত হ'বলৈ আৰম্ভ কৰিব লাগে তাৰ নেক্সট হৈছে দ্য ৰোড টু হেল ইজ পেভড উইথ গুড ইণ্টেনশ্যন পুনৰবাৰ পঢ়ক দ্য ৰোড to hell is paved পুনৰ কওঁ the road to hell is paved with good intention ঠিক আছে আকৌ এবাৰ the road to hell is paved with good intention ভাল উদ্দেশ্য কামত নাই যদিহে তাৰ ৰিজাল্টটো বেয়া হয় উদ্দেশ্যটো যিমানেই ভাল নহওক কিয় যদিহে তাৰ ৰিজাল্টটো বেয়া হৈ যায় সেই উদ্দেশ্যটো ভাল হ'লেও কামত নাহে নিশ্চয় বুজি পাইছে ৰিজাল্টটোৰ ওপৰতে ডিপেণ্ড কৰিব কাৰণ ৰিজাল্টটো যদিহে ভাল হয় তেনেহ'লে উদ্দেশ্যটো ভাল হোৱাটো ভাল হওক বা নহওক কামত নাই কিন্তু যদিহে অকল উদ্দেশ্যটো ভাল হয় কিন্তু ৰিজাল্টটো যদি বেয়া হয় তেনেহ'লে কোনো কামত নাই দ্য ৰোড টু হেল ইজ পেভড উইথ গুড ইণ্টেনশ্যন আজি আমি ডিছকাছ কৰিলোঁ 25টা ইম্পৰ্টেণ্ট প্ৰভাৰ্ব মষ্ট ইম্পৰ্টেণ্ট প্ৰভাৰ্ব বুলি আপোনালোকে ক'ব পাৰিব